10 মে'ত ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি নিযুক্তিৰ বাছনি প্ৰক্ৰিয়াত উন্মোচন ভয়াৱহ তথ্য 2 নম্বৰী পন্থা অৱলম্বন কৰা প্ৰাৰ্থীক কঠোৰ সকিয়নি শিক্ষামন্ত্ৰীৰ বহিৰাজ্যত বিএড গ্ৰহণ কৰা প্ৰাৰ্থীসকলো সাৱধান SOS পৰীক্ষাৰে নম্বৰ বৃদ্ধি কৰাৰ প্ৰাৰ্থীলৈও অশনি সংকেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অহা 10 মে' বৃহৎ নিযুক্তি সম্পন্ন হ'ব ৰাজ্যত ইয়াৰ বাবে ইতিমধ্যে বিভাগে বিভাগে অব্যাহত আছে নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া অনুৰূপ ধৰণে স্কুল শিক্ষা বিভাগেও শিক্ষকৰ 14578টা পদত নিযুক্তিৰ বাবে অব্যাহত ৰাখিছে বাছনি প্ৰক্ৰিয়া শনিবাৰে এই কথা উল্লেখ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আমাৰ টাৰ্গেট 10 মে'ৰ ভিতৰত 10 মে'ত চৰকাৰৰ বৰ্ষপূৰ্তি চৰকাৰে এটা বৃহৎ নিযুক্তিৰ পৰিকল্পনা কৰি আছে তাৰ ভিতৰত এই শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাই আৰু এই বাছনি প্ৰক্ৰিয়া চলি থকাৰ সময়তেই পোহৰলৈ আহিছে অসম ৰাজ্যিক মুক্ত বিদ্যালয় চমুকৈ SOSৰ পৰীক্ষাৰ নামত শিক্ষা সংশোধন নম্বৰৰ নামত অব্যাহত থকা বেপাৰৰ ভয়াৱহ তথ্য এই তথ্যৰ আধাৰতে মূল পৰীক্ষাৰ বিষয় সলনিৰে SOS পৰীক্ষাত অৱতীৰ্ণ হৈ নম্বৰ বৃদ্ধিৰে শিক্ষক পদত নিযুক্তিৰ সপোন দেখা সংশ্লিষ্ট প্ৰাৰ্থীসকললৈ সকিয়নি দি শিক্ষামন্ত্ৰীৰ কঠোৰ বাৰ্তা শীঘ্ৰেই গ্ৰহণ কৰা হ'ব প্ৰয়োজনীয় পদক্ষেপ এনেকুৱা বিষয় এটা মোৰ ওচৰত ৰেইজ কৰা হৈছে পৰীক্ষা কৰি পেলাই আমি সিদ্ধান্ত ল'ম পৰীক্ষা কৰি চাওঁতে 2 দিন সময় লাগিব ইমানেই নহয় বহিৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানত বিএড ডিগ্ৰী গ্ৰহণৰ প্ৰমাণপত্ৰ দাখিল কৰা চাকৰি প্ৰত্যাশীসকলো সাৱধান বিএডৰ ভুৱা প্ৰমাণপত্ৰ দাখিলেৰে যাতে কোনোৱে শিক্ষকৰ পদত নিযুক্তি পাব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব স্কুল শিক্ষা বিভাগে স্পষ্ট কৰি দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিএড ইনষ্টিটিউট এটাৰ স্বীকৃতি দিয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে এতেকে NCTৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা যিসমূহ চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটবিলাক বৈধ চাৰ্টিফিকেট কিন্তু এতিয়া ইয়াত কেনেধৰণৰ চাৰ্টিফিকেট জমা দিছে আমি পৰীক্ষা কৰিব লাগিব আৰু প্ৰত্যেকখন চাৰ্টিফিকেটৰে বেক ইন ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ ইনষ্টিটিউটটো জেনুইন দেখুৱালেও চাৰ্টিফিকেটখন জেনুইন হয় নহয় এইটো আমি চাব লাগিব গতিকে প্ৰত্যেকখন চাৰ্টিফিকেটৰ বেক ইন ভেৰিফিকেশ্যন এটা আমি কৰিম শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই আশ্বাস কিমান ফলপ্ৰসূ হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ